চিপাঝাৰত সংঘাত আঁতৰিল অগপ বিজেপি। চিপাঝাৰত NDA মিত্ৰজোঁটৰ দুই নেতৃত্ব ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু ডক্টৰ জয়নাথ শৰ্মাৰ তৎপৰতাত অনুষ্ঠিত হ'ল বিশেষ সভা। সভাত বহিল দুয়োটি দলৰ কাৰ্যকৰ্তা। অগপ কৰ্মীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশীৰ ওচৰত উত্থাপন কৰিলে 5টাকৈ বিশেষ চৰ্ত। সভাত অগপ নেতা ডক্টৰ জয়নাথ শৰ্মাই দলৰ সকলো কৰ্মীক নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনায়। মিত্ৰজোঁটৰ প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব ডক্টৰ জয়নাথ শৰ্মাই। চিপাঝাৰৰ পৰা ইন্দ্ৰাদুল হকৰ ৰিপৰ্ট, AIN লাইভ। আমাৰ সংবাদ মাধ্যমত প্ৰায় এটা কথা কৈছোঁ, আপোনালোকে সাক্ষী আছে যে আমাৰ শীৰ্ষ নেতৃত্বই যাকে টিকেট দিব তাকেই আমি অন্তঃকৰণে সৈতে আমি কি কৰি মানি লওঁ। আৰু মই কেতিয়াও পূৰ্বৰ বিধায়কৰ দৰে মই কেতিয়াও বিশ্বাসঘাতকতা নকৰোঁ। এই কথাখিনি মই এতিয়া কৈ আছিলোঁ, তেতিয়া নিশ্চয় আপোনালোক আছিলে। গতিকে সেইকাৰণে মই কৈছোঁ যে আজি পূৰ্বৰ মানে যোৱা 5 বছৰ 5 বছৰ নহয়, হেৰি হ'ব 15 বছৰ। গতিকে আমি যিখিনি বক্তব্য প্ৰদান কৰিছিলোঁ সেই বক্তব্য মতে আমি NDAৰ যিটো চৰিত্ৰ বা যিটো মাৰ্গদৰ্শন সেইমতেই মই কাম কৰি আছোঁ। আজি মোৰ ভাল লাগিছে যে একেবাৰে অসম আন্দোলনৰ পৰা অগপ প্ৰতিষ্ঠালৈকে, তাৰপিছত এখেতক আমি অগপৰ পৰা যি সেই সময়ত বিধায়ক কৰাৰ ক্ষেত্ৰত আমাৰ সকলোৰে যিটো অৰিহণা, সেই অৰিহণা আজিও মোৰ মনত আছে, হৃদয়ত আছে। আৰু আজি আকৌ এটা নতুন মূৰ লৈছে যে এতিয়া NDAৰ এগৰাকী শক্তিশালী আমাৰ নেতা হিচাপে তেখেতেও আজি যিটো নেকি এটা ইতিবাচক পদক্ষেপ হাতত ল'লে, তাৰ কাৰণে মই তেখেতক গুৰুত্বপূৰ্ণ এই কথাখিনিৰ কাৰণে আজি এই সভাখনৰ মূল উদ্দেশ্যত তেখেতে সুন্দৰ ইতিবাচক কৰি পেলোৱাৰ কাৰণে মই আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ মই নিবেদিছোঁ। আৰু এইটো কথাও মই কৈছোঁ যে আমাৰ আজি চিপাঝাৰ সমষ্টিৰ যিমানবোৰ সমস্যা, যি সমস্যাসমূহ কিয় হৈছে, যে এটা কাৰণে হৈছে যে আমাৰ সমষ্টিটো আগতকৈ ডাঙৰ হৈছে। আৰু ডাঙৰ হোৱাই নহয়, যে যিবোৰ মানে আহি পৰিছে আমাৰ সন্মুখত কিছুমান গুৰুত্বপূৰ্ণ আমাৰ নিৰাপত্তা বা আমাৰ অন্যান্য উন্নয়নৰ কিছুমান নতুন নতুন দিশ, আৰু আমাৰ যিটো নেকি শক্তিশালী এটা আমি আমাৰ যিটো নেকি সকলোৱে জানে যে এইটো এটা কি হৈছে, এইটো এটা এনেকুৱা এটা সমষ্টি হৈছে, সেইটো হৈছে কি যে আমাৰ এইটো খিলঞ্জীয়া সমষ্টি হৈ পৰিছে। খিলঞ্জীয়া সমষ্টি কৰিবৰ কাৰণে যিটো নেকি আমাৰ সপোন, সেই সপোনটো পূৰ্ণ কৰিবৰ কাৰণে এখেতসকলে যেতিয়া দাদাসকলে তেতিয়া আগতেই প্ৰচেষ্টা গ্ৰহণ কৰিছিল, এতিয়া তাত নতুন মাত্ৰা দিবৰ কাৰণে তেখেতৰ সুযোগ আহিছে, আমাৰো সুযোগ আহিছে। দুয়ো হাতে হাত মিলাই আমি চিপাঝাৰ শক্তিশালী কৰিম আৰু চিপাঝাৰৰ NDAৰ ঐক্যতা দুৰ্গ কৰি পেলাম। কৰ্মীসকলকো আজি আমাৰ আঞ্চলিকৰ 27খন আঞ্চলিকৰ আমি বিষয়ববীয়াসকলক মাতি আনি ইয়াত আমি আলোচনা তাকেই হ'ব খুজিছিলোঁ যে আমি আচলতে এই সন্ধিক্ষণত আমি কি সিদ্ধান্ত ল'ম। টিকেট অসম গণ পৰিষদক নিদিয়াৰ কাৰণে আমাৰ ক্ষোভ নাই, অভিযোগ নাই, কিন্তু কৰ্মীসকলৰ যি দুখ পালে সেই দুখৰ কিন্তু সমবেদনা মই ভাগি হৈছোঁ। দ্বিতীয় কথাটো হৈছে অসম গণ পৰিষদ দল NDAৰ ভিতৰত সোমাই আছে, গতিকে আমাৰ প্ৰতিগৰাকী কৰ্মী NDAৰ লগত থাকিবলৈ মই আজি আহ্বান জনাইছোঁ। আৰু এটা আহ্বান জনাইছোঁ আমাৰ বৰ্তমানৰ প্ৰাৰ্থীগৰাকীক যে নিজৰ কৰ্ম আৰু আচৰণে কৰ্মীসকলক কেনেকৈ বান্ধি ৰাখিব পাৰে, কেনেকৈ নিজৰ লগত ৰাখিব পাৰে, সেই ৰণকৌশল তেখেতে অৱলম্বন কৰিবলৈ তেখেতক আহ্বান জনাইছোঁ। নিৰ্বাচনী প্ৰচাৰ আপুনি কৰিব লাগিব, কিয় নকৰিব? সেইটোতো প্ৰশ্নই অহা নাই। কৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।